নমস্কাৰ ছাৰবিদসকল, এক বিশেষ শেহতীয়া খবৰ য'ত বিত্ত বিভাগৰ জাননী আৰু আপোনালোকে 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি লাভ নকৰিব। আৰু হয় ছাৰবিদসকল, আমি সেয়া আপোনালোকৰ কাৰণে পোনে লৈ আহিছোঁ। ইয়াত হ'ব আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা এক শেহতীয়া খবৰ। আপোনাৰ এই কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনৰ যি প্ৰতিনিধি তেখেতলৈ পঠোৱা হৈছে আৰু ইয়াৰ বিষয়বস্তু ইয়াত চাব আপোনালোকে পোনে যি লিখা আছে। ইয়াত চাব আপোনালোকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যি 1 তাৰিখ 1 মাহ 2020 পৰা 30 তাৰিখ 6 মাহ 2021লৈকে আপোনালোকৰ এই 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি আপোনালোকক মোকলাই নিদিবৰ কাৰণে ইয়াত চাব 2 নম্বৰ পইণ্টত লিখা আছে যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লোকসভা আৰু ৰাজ্যসভাত কোৱা হৈছে যে 18 মাহৰ ডিএ এৰিয়াৰ টকাখিনি দিয়া নহ'ব। আনহাতে এই টকাখিনি আপোনাৰ কৰোণা মহামাৰীৰ সময়ত সেয়া খৰচ কৰা হৈছে আৰু সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 18 মাহৰ ডিএ এৰিয়াৰ টকাখিনি লাভ নকৰিব। এতিয়া ভাৰত পেঞ্চনভোগী সমাজৰ লগতে অন্যান্য কৰ্মচাৰী সংগঠনসমূহে সেয়া মানি লয় কি নলয় সেয়া লক্ষণীয় হ'ব। আৰু যিয়ে নহওক কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।